সৰ্পয়াদি খৰি শিৱ তাতো শ্ৰেষ্ঠ গুরু বখয়াদি জদ সদাত অধিক মন শেষে জীৱনটো যে সৰ্বশ্ৰেষ্ঠ এই পথফাকিত ফুটি ওলাইছে যে ঋষভে কৈছে সেইজনে বান্ধৱ সেইজনে আমাৰ শহীদ যিজনে মোক ভগৱানৰ ৰাস্তালৈ লৈ গ'ল তাকে বুলি গুৰু তাংক বুলিয়া বান্ধৱ তাকে বুলি স্বামী তাকে বোলে বাপ মাও সেইজনে মা সেইজনে পিতা সেইজনে গুৰু যিজনে মোক ঈশ্বৰক চিনাকি কৰাই দিলে যে চাব আমাৰ অভাজনৰ পৰম গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ এই পৃথিৱীলৈ গুৰুজনে আহি হিংসা পৰিহাৰ কৰি যি নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰিলে সেইজনা গুৰুৱে এখন যদি অনুবাদ নকৰিলেহেঁতেন আমি অন্ধ হৈ থাকিলোহেঁতেন সেইজনা মোৰ বাবে পৰম গুৰু কিন্তু সেইজনা গুৰুৰ ওচৰলৈ লৈ গৈছিল মোক যিজনে শৰণ দিছিল সেইজনো মোৰ বাবে গুৰু পৰম গুৰু মহাপুৰুষ শংকৰদেৱ হৰি ভক্তি দান দিয়া জগতক তাৰিলা সংসাৰ কিন্তু হেনয় কৃপালু শংকৰ বিনাই নাহি নাহি আন বন্ধু যে সেইজন আমাৰ শ্ৰেষ্ঠ কিন্তু যিজনে মোক ওচৰলৈ নিছিল তেওঁতো ডাঙৰ কাম এটা কৰিছে সেইজন বান্ধৱ মা বাপ বুলি তেওঁকে কৈছে তাকে দেৱতা বুলি কৈলো সাৰে সাৰ ভক্তি উপদেশে যিটো গুচাৰে সংসাৰ এই পৃথিৱীখনত কিমান বাৰ আহিছো কিমান বাৰ মৃত্যুবৰণ কৰিছো হিচাপ আছে বেদৰ শ্লোকটো মই এবাৰ মাতি দিছো বেদৰ এটা শ্লোক দিছে 84 লক্ষ যে হয় আমাৰ ডেকা ল'ৰাখিনিয়ে কেলকুলেটৰ মাৰিলে গম পাব কৈছে স্থাৱৰং বিংশতি লক্ষম গছ গছনিত 20 লাখ বাৰ সৰিসিপং নৱ লক্ষম সৰিসিপ মানে বুকুৰে বগাই যোৱা সাপ কাছ ঘৰিয়াল ইত্যাদি 20 লাখ যোগ 9 লাখ কিমান হল 29 লাখ পুনশ্চ নৱ লক্ষম জলজং আমি ডিসকভাৰী চেনেলত দেখা পাওঁ পানীৰ তলত বহুত জীৱ-জন্তু আছে আমি পানীত 9 লাখ বাৰ আছো মাছ কাছ 29 যোগ 9 সমান 38 লাখ 10 লক্ষং পছিনাং পক্ষী পাখিৰে উৰিব পৰা মহ মাখি চৰাই ইত্যাদি 10 লাখ 38 লাখ যোগ 10 লাখ সমান 48 লাখ 30 লক্ষং পশুনাং 30 লাখ বাৰ পশু মানে গৰু মহ উট হাতী ইত্যাদি 48 যোগ 30 78 লাখ 70 লক্ষং বানৰ প্ৰজাতি মানে যে বান্দৰ চিম্পাঞ্জি আদি প্ৰজাতিত 4 লাখ বাৰ আমি পাৰ হৈ আছে 78 যোগ 4 82 লাখ 2 লক্ষং অৰ্ধ মানৱ তৎপশ্চাৎ মনুষ্য জন্ম 2 লক্ষং 2 লাখ অৰ্ধ মানৱ আমি মানুহৰ জন্ম পাইছো যেনেকৈ আফ্ৰিকাৰ অৰণ্যত থকা বন মানুহ আছে গম পায় 2 লাখ বাৰ 82 যোগ 2 সমান 84 লাখ জুনি ভ্ৰমণ কৰি এবাৰ মানুহৰ জন্ম পাইছে উদাহৰণ স্বৰূপে কোনোবাই এটিএমত 84 জন মানুহ লাইন হৈ আছে এজন মানুহে নিব লাগে
নিজৰ এটিএমটো লৈ গ'ল শ্ৰীমতী এটিএমটো তাত মাহি চাইছে পইচা কমকে আছে সৰহকে লাগে পইচা মানুহখিনি কৈছে মই আহি আছো দে বুলি গ'ল আৰু 4 কিলোমিটাৰ ঘৰলৈ গৈ এটিএমটো লৈ আহিল বাকীখিনি মানুহে বাৰু তাক আগত যাব দিবনে বাৰু কি ক'ব আই পিছলৈ যাওঁ বোলাৰ দৰে গছ পশু পক্ষী মাছ কাছ পাৰ হৈ মনুষ্য জন্ম পাইছো এইবাৰ আকৌ পিছলৈ যোৱা ইচ্ছা পোৱা নাই আৰু প্ৰভু আমাৰ নিজৰ কথা কৈছো দেই এইবাৰ সৰগিব লাগিব বুলি ভাবি থৈছো যি কৰিলো আৰু নাজানাকে কৰিলো এতিয়া ভাগৱতলৈ অহাৰ আগত কৃষ্ণ সেৱা কৰাৰ আগত আমিতো ৰত্নাকৰে আছিলো নাজানো অসমুখী দিনালৈকে এইটো লাইনলৈ ডাইৰেক্ট আহা আজি কেইবছৰমান হৈছে এই জীৱনৰ প্ৰথম আদিতে জনাই নাছিলো কৃষ্ণ সেৱা মানে কি ভাগৱত মানে কি কোনোবাই ভাগৱত পঢ়িলে মই ভাবো মানুহসোপা বেগা হ'ল নেকি দুজনে পঢ়ি যাব এজনে কৈ যাব ঠাণ্ডাত তাকে শুনি থাকিব বেগা হ'ল বুলি ভাবিছিলো এতিয়াহে গম পাইছো তেতিয়া তেওঁলোক বেগা নাছিল মই বেগা আছিলো জয় কৃষ্ণ জানো শাস্ত্ৰই সিদ্ধান্ত দিছে লক্ষ লক্ষ জুৰি ভ্ৰমণ কৰি মনুষ্য জন্ম পাইছে এতিয়া ইয়াত কি বুলি কৈছে জানে যে সামান্য প্ৰাণিত কৰি বৃক্ষলতা বৰ এই বালিচাহী কীট পতংগতকৈ বৃক্ষলতাক শ্ৰেষ্ঠ কৰিছে সৰ্প আদি সৰীসৃপ তাতো শ্ৰেষ্ঠতৰ বৃক্ষলতাতকৈ সৰ্পটো শ্ৰেষ্ঠ তাহাতো অধিক গৰু পশু আদি যত তাতোকৈ শ্ৰেষ্ঠ গৰুৰ জীৱন পশুৰ জীৱন সবাতো অধিক মনুষ্যকে বিশেষত এইবোৰৰ ওপৰত ৰজা মানুহ আমি দেখিছো নহয় পৃথিৱীতো ঢেৰ জীৱ জন্তু আছে তাৰ ভিতৰত মানুহতকৈ কোনোবা পাৰিছে নেকি মানুহৰ সমপৰ্যায়ত চিম্পাঞ্জী আছে বান্দৰ আছে পাৰিছে নেকি এনেকুৱা মণিকূট বনাইলে ভাগৱত মাতিবলৈ আপোনাৰ মোতকৈ শ বান্দৰ আছে যাওক আপুনি বৃন্দাবনলৈ যাওক তীৰ্থলৈ সিহঁতে কিন্তু এইটো কাম কৰিব পৰা শ্ৰেষ্ঠ কোন মানুহ কি শ্ৰেষ্ঠ জীৱবোৰৰ ভিতৰত আমিবোৰ পৰিছো কিয় শ্ৰেষ্ঠ হ'ব যত্ন নকৰি বুজিব পাৰিছে মোৰ আগতে এখন হিহা কি আছিল জানে মই আমাৰ সৰু পৰাই জেদি প্ৰথমে এনেকে ভাগৱত শুনি আছো মনতে ভাবিছো সদায় শুনিয়ে থাকিম নে এদিননো আগুৱাই যাব নোৱাৰিম নে কথা এটা কৈছো নিজৰ চেষ্টা লাগিব যে মই এজন ভাল ভকত হম কম ডাঙৰ প্ৰতিজ্ঞা নেকি এইটো বহুত ডাঙৰ প্ৰতিজ্ঞা প্ৰত্যেকজন ভকতে এইটো প্ৰতিজ্ঞা কৰিব লাগিব মই ভকত হৈছো মই এজন নাম জ্বলা শ্ৰেষ্ঠ ভকত হবলৈ যত্ন কৰিম কিয় মই ভগৱানক লগ নাপাম এই ভগৱানক লগ পোৱাটো অলেখ মানুহ মই লগ পাইছো মই বহাই নকওঁ আপোনালোকক অলেখজন লগ পাইছো যি সাক্ষাৎ কৰিছে মহাপুৰুষ শংকৰদেৱে কি সাক্ষাৎ কৰা নাই নেকি লিখা আছে শাস্ত্ৰত যেতিয়া তেওঁ শাস্ত্ৰ লিখি আছে সন্মুখত বহি লৈ কৃষ্ণক কয় এইটো দৌৰি বনা এইটো পদ বনোৱা এইটো কি কৰা ছবি চন্দ্ৰ এনেটো দিছে নেকি পশ্চিমে শিলিখা গছ হালিয়া আছে তাহাতে আউজি গুৰু পুথি কলিক এই বৰদোৱাত জয় জয় বটদেৱ বৈকুণ্ঠ দুতয় সেই স্থানে নিজ গুৰু ভৈলন্ত উদয় হয় হয় বৈকুণ্ঠ চিন্তা কৰি আছে এই বৰদোৱাখন কেনেকে দেখা পাওঁ হৃদয়ত স্থিতি কৰি আছে এতিয়া সেয়া ল'বৰ কাৰণে মানুহবিলাকে তীৰ্থ ভ্ৰমণ কৰিবলৈ মানে যাবলৈ টান পাইছে আমাৰ কলিযুগৰ মইতো গৌৰৱ কৰো মহাপুৰুষ শংকৰদেৱে জন্মগ্ৰহণ কৰা দৃষ্টিত আমাৰ জন্ম মোবাইল আনিছো লগাই দিবা দিম চাৰ্জ নাই কাপোৰটো পৰা তাৰো চাৰ্জ নাইকিয়া হ'ল জগন্নাথৰ ভকতসকলেও এটা আপোনালোক এই প্ৰসংগত মই অকমান উল্লেখ কৰিছো যে এই ভাগৱত প্ৰভু ভগৱন্তে আদি নিৰঞ্জনে অনাদিৰ আগত কৈছে অনাদি অনন্ত আগত কৈছে অনন্তই কালপুৰীয়া নাৰায়ণক ক'লে কালপুৰীয়া নাৰায়ণে সূৰ্য নাৰায়ণক ক'লে সূৰ্য নাৰায়ণে হংস নাৰায়ণক ক'লে হংস নাৰায়ণে শ্ৰী নাৰায়ণক
শ্ৰীনাৰায়ণে ক'লে ব্ৰহ্মা বিষ্ণু মহেশক, ব্ৰহ্মাই দিলে নাৰদক, নাৰদে দিলে ব্যাসক, ব্যাসৰ যদি শুকমুখে ভূমিত পৰিলে। এই যে শুকে যেতিয়া কৈছিল তাত উগ্ৰসভা শুকে শুনি আছিল। তেওঁ দিলে মনোহৰ সূতক, তাৰ পিছত পালে শংকৰাচাৰ্য, তাৰ পিছত পালে নৃসিংহই, তাৰ পিছত পালে পুৰুষোত্তমে, তাৰ পিছত কৈছে ব্ৰহ্ম ভট্টাচাৰ্য নাম জগদীশ বিশ্বৰূপম, তাৰ পিছত জগন্নাথৰ আজ্ঞা পালি দিলে শ্ৰীমন্ত শংকৰক। জগদীশ নিশ্চয় জগন্নাথৰ আজ্ঞা পালি শংকৰ দেৱক দিলে পূৰ্ণ কৃষ্ণজানি, বৈকুণ্ঠ কল্পতৰু ভাগৱত শাস্ত্ৰ ইহাৰ উত্তম ফল হৰি নাম। মগজৰি কি হ'ল, তেওঁলোকেও ধ্যান কৰি আছে। আমি মুকুতা এনে শুকুতা বিচাৰিছো, তাতে লেমৰ তলত পোহৰ নপৰে। জয় কৃষ্ণ। বুজি পাইছে? এই লেম এটা জ্বলাকচোন। আজিকালি ল'ৰা ছোৱালীয়ে লেম বুজি নাপাব। লেমটো জ্বলালে লেমৰ তলত পোহৰ নপৰা নিচিনা। বহুখিনিতে গুৰুজনে আহিছে। গুৰুজনাৰ বিষয়ে কি লিখিছে মই অকণমান বুজাই দিছো। তাৰমানে কৃষ্ণই কিয় বৰদোৱালৈ আহিব লগা মই বুজাই দিছো আপোনালোকক। ফাইনেল কৃষ্ণই দাপৰত দৈৱকী নন্দন হৈ আহিল। লীলা কৰোঁতে অসমৰ লগত বিশেষ সম্বন্ধ আছে। লক্ষ্মীয়ে অসমত জন্ম হৈ গ'ল, গম পাইছে? ৰুক্মিণী কুণ্ডিল নগৰ, কৃষ্ণ আছে দ্বাৰকাত। ভাবিছে মই ৰুক্মিণীক আনিমগৈ, যেতিয়া লক্ষ্মীয়ে আনিব যাওঁ। মই এতিয়া অসমৰ যোৱাই আৰু মই কেতিয়াবা ভিন্দ বুলিও কওঁ দেই কৃষ্ণ, মোৰ বাইদেউ বনাই লৈছো ৰুক্মিণীক হয়। লক্ষ্মীয়ে যদি মোৰ বাইদেউ হয় কৃষ্ণটো এনেও ভিন্দ হ'ব। ভিন্দই ভাবিলে আৰু লক্ষ্মীক আনিব যাম। অসমৰ মানুহে মোক ধূপ চুপ লৈ পুৰা জগত হৈছে আহিছে, ঠাই 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 আহিছে। বেদনীৰ লগত আহিলে, আহিটো কৃষ্ণ পাগল হৈ গ'ল। ছোৱালীজনী নিবই পৰা নাই, একদম গোটেই ক'ৰবাত জাঠি জোং লৈ, বাপৰে বাপ, ৰুক্মবীৰ জাঠি জোং লৈ খেতি কৰিছে। কৃষ্ণই ভাবিছে বা অসমৰ মানুহ ইমান অসুৰৰে, অসুৰৰে আমি হিৰণ্যকশিপুৰ দেখা বান ৰজাৰ বানাসুৰ নৰকাসুৰ অসুৰ ন, তাৰহে আমি আন্ধাৰ মাৰ খাওঁ হাম একোবাৰ আছো। কৃষ্ণই অসুৰৰ দেশ হ'ব এবাৰ গ'ল। ভাবিছে আৰু এবাৰ যাম। সেইবাৰ কি জানিব ভক্তিয়ে কৰে, সেইবাৰ আহিব লগা কাৰ কাৰণে যায়। 1600 তেওঁৰ লক্ষ্মীৰ অংশ ভকতানীক তেওঁৰ পুত্ৰ নৰকাসুৰে গুৱাহাটীত বন্দী কৰি ৰাখিছে। 16,000 আহি গ'ল, পুতেকে যুদ্ধ কৰিল। বা এবাৰ অকল শহুৰেকো ঘূৰাই, এবাৰ পুতেকে, আকৌ এবাৰ ভাবিছে আৰু এবাৰ যাম। এবাৰ যদি মোক যুদ্ধ কৰে অসমৰ মানুহ চব নৰকত যাব। সঁচাকে 3 নম্বৰ বা আহি কাৰ কাৰণে জানে? অনিৰুদ্ধ থলে নহয়, বান ৰজাৰ একদম বান মাৰি একদম নাটপাক মাৰিলে। এবাৰ ভাবিছে বিয়য়ে চাগে মোক প্ৰথমবাৰ সৰু ঘৰ যুদ্ধ কৰিছে, দ্বিতীয়বাৰ পুত্ৰই যুদ্ধ কৰিছে, তৃতীয়বাৰ বিয়য়ে ভাবিছে বিয়য়ে মোক এবাৰ সন্মান কৰিব। বিয়য়েটো যুদ্ধ কৰিলে, তেওঁৰ লগত একেলগে কেবিনেট মিনিষ্টাৰ আছিল, কৃষ্ণৰ লগত কেবিনেট। শিৱইও খোল তুলি ললে, হৰিহৰ যুদ্ধ হৈছে। কৈছে অসমৰ মানুহৰ নিস্তাৰ নাই। চাব দেই, পূৰ্বকালে ইটো ৰাজ্যে নাছিলে ভকতি, নানা দেৱ পূজয় আশ্ৰয় সম্প্ৰতি। চব দেৱ পূজা কৰে, ভগৱান পূজা নকৰে। যুদ্ধ দেখিছে নহয়, নানা দেৱ পূজে কৰে বলিদান, শাস্ত্ৰত আছে তাৰ অসংখ্য প্ৰমাণ। লোক তল গৈল পাপ সাগৰত, কৃষ্ণই দেখি আছে বৈকুণ্ঠত। বেয়া লাগিছে, ইচ্ছা মই 3 ভাগে গলো, মোক চিনিয়ে নাপালে, চব নৰকত গৈ আছে। এইটো লোক সমস্তক কৰিতে উদ্ধাৰ, শংকৰ মাধৱ ৰূপে ভৈলা যেতিয়া ৰাস্তাত দেখিলে এইবোৰ মানুহটো এতিয়া পাপসাগৰ তলে যাব, তেওঁ দেখিলে মই সেইবাৰ গলো, এইবাৰ মই অলপ বেলেগ পদ্ধতি যাম। প্ৰথমবাৰ চাব দেই কেনেকে আহিছে কৃষ্ণ, আৰু যে সৰ্পটো যে
ভুজংগশয়নম চন্দ্ৰকৰং ভুজংগশয়নম পদ্মনাভং শিৰসাই যে সৰ্পটো হৈছে বলৰাম অনন্ত নাগ আৰু কৃষ্ণটো কৃষ্ণই এবাৰ অনন্তক ক'লে আৰু যে মই পৃথিৱীলৈ যাম তুমিনো কি হৈ যাবা যে প্ৰভু আপুনি যায় যদি ডাঙৰ হৈ যাওক মই সৰু হৈ যাম কৃষ্ণ আহিল ৰাম হৈ এটা যুগত লক্ষ্মণ হৈ আহিল সৰু আৰু লক্ষ্মণৰ কিমান খং ৰামৰ মতে চলিব লাগে সেৱা গ'ল আৰু সীতা উদ্ধাৰ কিবা গ'ল আৰু দ্বিতীয়বাৰ ক'লে হেৰিকা পেটাত বাৰু তুমি মোৰ ভাই হৈ গ'লা এবাৰ মই আকৌ এবাৰ যাম তাৰ ডাক্তৰত কি হৈ যাবানো ভাই হৈ নাযাওঁ বোলে মোক ককাই হৈ যাওঁ বলৰাম হৈ আহিছে গম পাইছে বলৰাম অনন্ত নাগ ভাই হৈছে কৃষ্ণ গ'ল দুবাৰ কলিকাল কৰিলেহি বা ক'লে দে এবাৰ ভাই হৈ গ'লা এবাৰ ককাই হৈ গ'লা এবাৰ কি হৈ যাবা ভাই কৈ এবাৰ মই শিষ্য হৈ যাম বোলে মহাপুৰুষ শংকৰদেৱ গুৰু হৈ আহিছে মাধৱদেৱ শিষ্য হৈ আহিছে বৰাৰ পুৰ হৈ গৈছে মহাপুৰুষ শংকৰদেৱতকৈ মহাপুৰুষ মাধৱদেৱৰ মগজুটো বেছি চোকা এইখন পুথি নাম ঘোষা এইখন আজিলৈ গ'লে পাৰিছে নেকি কোনোবা শাস্ত্ৰই দাঙিব নোৱাৰা সৰ্বাৰ ওপৰত আছে বৰাৰ পুৰ কৈছে শংকৰদেৱে মই এগুণ কৰিলে তুমি দুগুণ কৰা সেইকাৰণে সেই প্ৰভুসকল সেই শংকৰ আৰু মাধৱ আমাৰ পৃথিৱীলৈ আহিল কি দিয়া নাই আমাক না কীৰ্তন দিয়া নাই না ঘোষা দিয়া নাই না ভাগৱত দিয়া নাই আমি এইবোৰকে শ্ৰৱণ কীৰ্তন কৰি সাধুৰ সংগত আনন্দ মনেৰে জীয়াই থাকো থকা দিনকেইটা আৰু যোৱাৰ দিনাখন সাধুৰ সংগত থাকি যাতে তেওঁৰ ওচৰত যাব পাৰো এয়াই যদি জীৱনৰ উদ্দেশ্য হৈ যায় কি দুখ আছে পৃথিৱীখন আমাৰ পুণ্যভূমি ভক্তিৰ স্থান ইয়াত কৈছে